অম্বুবাচীৰ দ্বিতীয় দিনৰ সতেজ ফল-মূলেৰে আৰম্ভ কৰিছোঁ। ৱেলকাম বেক টু আৱাৰ চেনেল। অম্বুবাচীৰ ভিতৰত কেঁচা গাখীৰ আৰু আম মিহলাই খালে সৰ্প ভয়ৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি লোকবিশ্বাস আছে। তাৰপিছত আমি জলপান খালোঁ। চাহ নে কফি? কফি। যোৱা 25 বছৰৰ পৰা মায়ে অম্বুবাচী ব্ৰত পালন কৰি আহিছে আৰু এতিয়া যিহেতু মাৰ লগত ময়ে আছোঁ, ময়ো ভাত বনাই নাখাওঁ। দুয়োজনীয়ে আমি এনেকৈ লঘু আহাৰ অলপ চলপ গ্ৰহণ কৰি পেলাই থাকোঁ। মা ভগৱতীৰ শ্ৰীচৰণত সেৱা জনাই মা কামাখ্যাৰ নামতে এইকেইটা দিন ব্ৰতত থকা যায়। এতিয়া মই খাম চেনি নোহোৱাকৈ একাপ ব্লেক কফি আৰু মাক দিম একেবাৰে কম চেনিৰ সৈতে গাখীৰেৰে একাপ কফি। নাই বঢ়িয়া। গৰমটো যিহেতু পূৰা পৰিছে, সেইকাৰণে গধূলি আৰু চাহ খাবলৈ মন নগ'ল। ভাবিলোঁ নেমু আছে, নেমু চৰবতে খাই দিওঁ। ধুনীয়াকৈ আমি এগিলাচ নেমু চৰবত খাই দিলোঁ। একদম ভাল লাগি গ'ল আৰু। আজি যদি আপুনি নতুনকৈ আমাৰ ভিডিঅ' চাই আছে, তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে আধা সিজা বুটটো মাৰ প্ৰিয়। ৰাতি চিম্পুলকৈ আমি ভোগালী জলপান খালোঁ। থেংকছ ফৰ ৱাচিং।